বিলাসীপাৰাত চলিব বৃহৎ উচ্ছেদ অভিযান। সন্তোষপুৰ চিৰাকুটাৰ হাজাৰ হাজাৰ পৰিয়ালক উচ্ছেদৰ জাননী প্ৰশাসনৰ। উচ্ছেদৰ জাননী পোৱাৰ পিছতে পৰিয়ালসমূহৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। আজিৰ ভিতৰতে ভূমি খালী কৰিবলৈ নিৰ্দেশ দিছিল প্ৰশাসনে। এই জাননী লাভ কৰাৰ পিছতেই অঞ্চলটোত বসবাস কৰা অধিকাংশ পৰিয়ালেই ঘৰ দুৱাৰ ভাঙি ঢাপলি মেলিছে অন্য স্থানলৈ। ভূমিহীন পৰিয়ালৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। নিজৰ সপোনৰ ঘৰখন ভাঙিবলৈ সংজ্ঞাহীন হৈ পৰে কেইবাজনো লোক। আৰু পৰিয়ালসমূহক পুনৰ সংস্থাপন দিবলৈ চৰকাৰক কাটৰ আহ্বান। ভূমিহীন মানুহ আছে, এই মানুহবিলাকক 50,000 টকাৰ এটা চেক দিছে। তো চেক দিছে, এইটো আমি মুখ্যমন্ত্ৰীক ধন্যবাদ জনাওঁ, যিহেতু এইটো উচ্ছেদ যিহেতু কৰিছে, পইচা টইচা দিয়া নাই, আমাক যিহেতু দিছে এইটো ধন্যবাদ জনাওঁ। আৰু মেইন কথা হ'ল আমাক যিটো মাটি দিয়াৰ কথা, আমাক যিটো মাটি দিব এইটো হ'ল আপোনাৰ ব্ৰহ্মপুত্ৰৰ কাষত, মানে ব্ৰহ্মপুত্ৰৰ কাষেদি অলপ মাটি আছে, 200-300 বিঘা, গোটেইখিনি তাতে যাব দিছে। আমি ইতিমধ্যে যাই সেনা চাই আহিছোঁ। চাই অহাৰ পিছত তাতে এই এক খেটাকৈ মাটি আমি লৈ তাতে কি কৰি খাম। আপোনালোকে ইতিমধ্যে গম পাইছে যে চাপৰ ৰাজচক্ৰৰ অন্তৰ্গত চিৰাকুটা, তাৰ সন্তোষপুৰ আৰু চৰুৱাবাকৰা গাঁৱত 3,500 বিঘা মাটি APDCLক হস্তান্তৰ কৰা হৈছে পাৱাৰ প্ৰজেক্টৰ কাৰণে। আৰু এতিয়া সেই কাৰণে তাত থকা যিবিলাক মানুহ আছে বেদখল কৰি আছিল চৰকাৰী ভূমিত, তেওঁলোকক আমি জাননী দিছোঁ, উচ্ছেদৰ জাননী দিয়া হৈছে। আৰু আজি এই উচ্ছেদৰ জাননীৰ শেষ সময়সীমা আছে, 6 তাৰিখলৈকে দিয়া হৈছিল তেওঁলোকক। আৰু তেওঁলোকক ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা বইজাৰ এলগাত, আটানী চাৰ্কুলৰ বইজাৰ এলগাত ভূমি প্ৰদান কৰা হৈছে। আৰু আমি আপোনালোকৰ ফালৰ পৰা তেওঁলোকক আহ্বান জনাওঁ, তেওঁলোকে যাতে সোনকালে এই বেদখলী ভূমি ত্যাগ কৰি বইজাৰ এলগালৈকে যায়। আৰু ইয়াৰ কাৰণে অলৰেডি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যেককে এককালীন সাহায্য হিচাপে 50,000 টকা দিছে।